ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ও জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। 4 হত্যাকাৰীক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড। ৰঙিয়াৰ বালিসত্ৰৰ ৰাতুল বৈশ্য নামৰ যুৱকজনৰ হত্যাকাণ্ডত জড়িত থকা বঞ্জিত বৈশ্য, বসন্ত বৈশ্য, সুৰেণ বৈশ্য আৰু তিলক বৈশ্যক দিয়া হ'ল যাৱজ্জীৱন কাৰাদণ্ড। গোচৰটোৰ বিভিন্ন সাক্ষী আৰু পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিতে চাৰিজনকে দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে। উল্লেখ্য যে 2006 চনৰ 13 মে'ৰ সন্ধিয়া 7:30 বজাত ৰাতুল বৈশ্যৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰ, জাঠি জোং লৈ হানি খুচি নৃশংসভাৱে হত্যা কৰিছিল। এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। সেই সময়ত হত্যাকাণ্ডটোত জড়িত আছিল 5জন হত্যাকাৰী। গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰীৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত 4 হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4জন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য, সুৰেণ বৈশ্য, তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই 4জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPCৰ 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে। এই ঘটনাটো আছিল 2006 চনৰ ঘটনা। ইনফৰ্মেল হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে। অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত হৈছিলে আৰু এই সংক্ৰান্তত যিগৰাকী মৃতক আছিল এই মৃতকগৰাকীৰ যিজনী মাক, সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক, যিজন মৃতক, তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত ঘটিয়াইছিলে আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী। গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই 4জনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে। বিগত 18 বছৰ ধৰি আইনী যুঁজ চলি থকাৰ পিছত ৰঙিয়াৰ আদালতে দিয়া এই ৰায়দানে ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰিব বুলি চৰ্চিত হৈছে। বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ।